প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীৰ গুলীচালনা মৰাণ মটকৰ বন্ধত তিনিচুকীয়া ডিব্ৰুগড় উত্তেজনা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ ঠায়ে ঠায়ে প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ তিনিচুকীয়া ডিগবৈ মাকুমত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ জনজাতিকৰণৰ দাবীত শেহতীয়াকৈ কেইবাটাও দল সংগঠনে ৰাজ্যজুৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু মৰাণ মটকে এইবাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত বন্ধ ঘোষণা কৰিছিল 12 ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ঠায়ে ঠায়ে শেহতীয়াকৈ তিনিচুকীয়াৰ ডিগবৈ চহৰ তিনিচুকীয়া চহৰ আৰু মাকুমতো দেখিবলৈ পোৱা গ'ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দোকান পোহাৰ বন্ধ কৰাৰ লগতে একাংশ প্ৰতিবাদকাৰীয়ে উভতাই পঠালে সাধাৰণ জনতাক কেৱল সেয়াই নহয় ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হ'ল প্ৰতিবাদকাৰীও ৰাস্তাটো আপোনালোকৰ নহয় ৰাস্তাটো আপোনালোকৰ নহয় এই সম্পূৰ্ণ নালাগে দেই আমি যাম আমি নহয় নেকি ইয়াৰ আপুনি যাওক হয় ফুটেজ লওক আমি ভয় থাকলে অহা নাই কিন্তু আমি অহা নাই আমি আমাৰ অধিকাৰটো দিয়া নাই 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 অধিকাৰ দিয়া হৈছে চক আমি পুনৰবাৰ আজি সদৌ মৰাণ ছাত্ৰ নেতা আৰু মটক যুৱ ছাত্ৰ সন্মিলনে আমি 12 ঘণ্টীয়া অৱস্থা আজি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছো আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড় বিশেষকৈ দুইখন জিলাতে আজি সৰ্বাত্মকভাৱে বন্ধ ৰাইজে আমাক সমৰ্থন কৰিছে আমাৰ দীঘলীয়া দাবী জনজাতিকৰণৰ বিষয়টো লৈ কিনে আমি বিগত সময়ত দেখিছো যে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো লৈ কিনে যি ধৰণে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিছিল আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে গতিকে আমি ক্ষুভিত হৈছো আমি বিশেষকৈ দুটা জনগোষ্ঠীৰ লোকসকল ক্ষুভিত হৈছো যাতে আমাৰ এই যিটো মূল দাবী জনজাতিকৰণৰ দাবীটো যদি অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰে বা সমাধান নকৰে তেনেহ'লে অহা ভৱিষ্যতে আমি বিধানসভা নিৰ্বাচনত যে আমি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ লগতে অসমৰ ছটা জনগোষ্ঠীয়ে যে প্ৰতিটো দিম তাৰ বাবে ইতিমধ্যে আমি মাৰবান্ধি সাজু হৈছো যেহেতু 12 ঘণ্টীয়া বন্ধ দিছে হয় কেনেধৰণে আহ্বান চৰকাৰে আমি চৰকাৰলৈ আহ্বান জনাবলগীয়া বিষয় আজি নতুন বিষয় নহয় আচলতে মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠী এটা দীঘলীয়া সময় জনজাতিকৰণৰ আন্দোলনখন কৰি আহিছে আৰু এটা দশক পাৰ হৈ গ'ল আমাৰ জনজাতিকৰণৰ বিষয়টো কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো এখন চৰকাৰে বিবেচনা নকৰিলে কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক নিশ্চিতভাৱে ইয়াত আমি চৰকাৰক বাৰংবাৰ আহ্বান জনাই আছিলোঁ যে আমাৰ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ খিলঞ্জীয়া জনগোষ্ঠীক যিদৰে জনজাতিকৰণৰ পৰা আদি কৰি ভূমি অধিকাৰ প্ৰদান কৰিব লাগে তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা বা পদক্ষেপ লোৱাৰ আমি দেখা পোৱা নাই শেহতীয়াকৈ বিজেপি চৰকাৰখনে যেতিয়া 2014 চনত শাসনলৈ আহিবলৈ হৈছিল তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছিল যে আমাৰ চৰকাৰখন যদি শাসনলৈ আহে নিশ্চিতভাৱে এই জনগোষ্ঠীসমূহক জনজাতিকৰণ প্ৰদান কৰা হ'ব আমি দেখিলোঁ এই জনজাতিকৰণৰ বিষয়টো কেৱল ৰাজ্য সভাত 2019 চনত উত্থাপন কৰিয়েই কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনবৰতে মিছা কথা কৈ আমাক আচলতে আভুৱা ভৰাই থাকিলে এতিয়া আৰু তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা বা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব যদি নকৰে অনাগত দিনত কিন্তু ইয়াতকৈ জংগীভাৱে আন্দোলন কৰা হ'ব আৰু ইয়াৰ প্ৰত্যুত্তৰ সঠিক ৰূপত দিয়া হ'ব আৰু আমি এটা কথা আহ্বান জনাইছোঁ সকলোৱে শান্তিপূৰ্ণভাৱে যাতে এই বন্ধ আহ্বান মানি চলে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে আমি তাৰ কাৰণে আহ্বান আৰু জিলা প্ৰশাসনে যিটো দমনমূলক নীতি ব্যৱহাৰ কৰিছে আমাক আচলতে ৰুধিবৰ কাৰণে আমি আমাৰ অধিকাৰৰ কাৰণে আমি যুঁজখন আৰম্ভ কৰিছোঁ আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে এই সংগ্ৰামখনত যাতে জিলা প্ৰশাসনে কোনো ধৰণৰ বাধা সৃষ্টি নকৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু অনাগত ভৱিষ্যতে যাতে তেওঁলোকে আমাৰ লগত সহযোগিতাখিনি কৰে তাৰ কাৰণে আমি আহ্বান জনালোঁ ডিগবৈৰ পৰা নিতুমণি মাকুমৰ পৰা গৌতম আৰু তিনিচুকীয়াৰ পৰা অজয়ৰ সহযোগত এনি টক্স